ৰঙাপাৰা স্বাস্থ্য কেন্দ্ৰটো কিন্তু এতিয়া NRCMৰ যি কৰ্মচাৰী আছে কৰ্মচাৰীসকলে আজি দ্বিতীয় দিনাও কিন্তু এনেধৰণে কৰ্মবিৰতি পালন কৰা দেখিবলৈ পোৱা গৈছে তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে সপ্তম দৰমহা আয়োগৰ মতে তেখেতসকলক দৰমহা প্ৰদান কৰাৰ দাবীত এতিয়া এনেদৰে ৰঙাপাৰাৰ যি স্বাস্থ্য কেন্দ্ৰ ৰঙাপাৰা স্বাস্থ্য কেন্দ্ৰটো NRCMৰ যি কৰ্মচাৰী আছে কৰ্মচাৰীসকলে কৰ্মবিৰতি কৰি থকা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যি ৰঙাপাৰা স্বাস্থ্য কেন্দ্ৰত এতিয়া এনেদৰে সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NHM অসমৰ উদ্যোগত তেখেতসকলে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে আজি দ্বিতীয় দিনা এনেদৰে কৰ্মচাৰীসকলে ইয়াত কৰ্মবিৰতি পালন কৰা দেখিবলৈ পোৱা গৈছে যাৰ ফলত কিন্তু এতিয়া স্বাস্থ্য কেন্দ্ৰসমূহত কিন্তু ৰোগীসকল হাহাকাৰ কৰিবলগীয়া হৈছে কাৰণ যিসকল নাৰ্ছ হওক ডক্টৰ হওক সকলো কিন্তু এতিয়া এনেদৰে কৰ্মবিৰতি পালন কৰাৰ ফলত স্বাস্থ্য কেন্দ্ৰসমূহত ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে তেখেতসকলে কৈছে সপ্তম দৰমহা আয়োগৰ মতে তেখেতসকলক দৰমহা প্ৰদান কৰিব লাগে NHMৰ যি কৰ্মচাৰী আছে তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা চাকৰি নিয়মীয়াকৰণৰ দাবী তুলিছে তেখেতসকলে মই এগৰাকী নাৰ্ছ আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আজি আপোনালোকে দ্বিতীয় দিনাও আপোনালোকে কৰ্মবিৰতিত বহিছে কি ক'ব হয় ধন্যবাদ আমি আপোনালোকৰ জৰিয়তে আমাৰ ৰাজ্য চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে আমি যোৱা কালিৰ পৰা মানে 4, 5, 6 তাৰিখৰ পৰা আমি গোটেই অসম জুৰি NSM কৰ্মী যিখিনি আছোঁ 24,000 তাৰে আমি গোটেইখিনিয়ে আজি 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীলৈ ওলাই আহিছোঁ আৰু ইয়াৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী কৰি আছিলোঁ কিন্তু আজিলৈকে আমাৰ দাবীখিনি পূৰণ হোৱা নাই তাৰ কাৰণে আমি আজি আকৌ এবাৰ এই কৰ্মবিৰতি কাৰ্যসূচীলৈ ওলাই আহিবলগীয়া হৈছে আৰু আমাৰ কৰ্মবিৰতি কৰাৰ কাৰণবোৰ হৈছে আমি আজিলৈকে সপ্তম দৰমহা আয়োগৰ পৰা বঞ্চিত হৈ আছোঁ আমাক ৰাজ্য চৰকাৰে সেই সপ্তম আয়োগৰ মতে দৰমহা প্ৰদান কৰিব লাগে লগতে যিখিনি আমাৰ চৰকাৰৰ খা সুবিধাখিনি আছে আমি আজিলৈকে সেইখিনি খা সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ সেইখিনি আমাক প্ৰদান কৰিব লাগে লগতে আমাৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰিব লাগে আমি গোটেই অসমৰ লগতে NSM কৰ্মী অসমৰ লগতে আমি আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাৰ পৰা 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীলৈ ইয়াত বহিছোঁ মই পুনৰ কৈছোঁ যে যেহেতু NRCMৰ কৰ্মচাৰীসকলে তেখেতসকলৰ যি কৰ্মবিৰতি সেই কৰ্মবিৰতি আজি দ্বিতীয় দিনাও তেখেতসকলে এনেদৰে পালন কৰা দেখিবলৈ পোৱা গৈছে মই পুনৰ কৈছোঁ যে যেহেতু তেখেতসকলৰ NHMৰ যি কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু সপ্তম আয়োগৰ অধীনত তেখেতসকলক দৰমহা প্ৰদান কৰা এনেধৰণে কেইবাটাও তেখেতসকলে দাবী লৈ এনেধৰণে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি থকা দেখিবলৈ পোৱা গৈছে তেখেতসকলে ৰাজ্য চৰকাৰক অনুৰোধ দাবী জনাইছে যে তেখেতসকলৰ যি চাকৰি সেই চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু সপ্তম আয়োগৰ অধীনত তেখেতসকলক দৰমহা প্ৰদান কৰাৰ দাবীত তেখেতসকলে এনেধৰণে আজিও কৰ্মবিৰতি পালন কৰি থকা দেখিবলৈ পোৱা গৈছে ৰঙাপাৰাৰ যি স্বাস্থ্য কেন্দ্ৰ সেই ৰঙাপাৰা স্বাস্থ্য কেন্দ্ৰটো এনেধৰণেই কিন্তু এই NHMৰ যি কৰ্মী আছে কৰ্মীসকল নাৰ্ছে হওক ডক্টৰে হওক বা আন বিভাগৰ কৰ্মীসকল কিন্তু এতিয়া এনেদৰে কৰ্মবিৰতিত বহা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ